পরম শ্রদ্ধার বৈকুণ্ঠর পারিষদ সদৃশ বাদ্যস্বর জয় জয়তে আপোনাল করই সনাতনী বীর হিন্দু সেনা অসমৰ কেন্দ্ৰীয় সমিতি আৰু নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা ভক্তি ভৰা শ্ৰদ্ধা নিবেদন কৰিছো। এই সুধিবৃন্দ, আজি ভাতৃ হিচাপে সনাতন ধৰ্মাৱলম্বী লোকসকলে অতি ভক্তিভাৱেৰে পালন কৰি আহিছে আৰু সেই বছৰৰ পবিত্ৰ দিনটোতে সনাতনী বীৰ হিন্দু সেনা অসমে আজি পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এয়া আৰম্ভণিৰ প্ৰাক মুহূৰ্ত। এই বৈষ্ণৱসকল ঠিক মোগলসকল ভাৰতবৰ্ষলৈ অহা আগতে এই ভাগৱত প্ৰতিষ্ঠা দিৱস অতি ধুমধামেৰে পালন কৰা হৈছিল, যদিও মোগলসকল ভাৰতবৰ্ষলৈ অহাৰ পিছত ই প্ৰায় নিষেধ হৈ গৈছিল। একেবাৰে শেষত উত্তৰ প্ৰদেশৰ নৈনিশা ক্ষেত্ৰতে এই ভাগৱত প্ৰতিষ্ঠা দিৱস পতাৰ আমি তথ্য বিচাৰি পোৱা হৈছে। গতিকে আমি সিদ্ধান্ত কৰিছিলো, আলোচনা কৰিছিলো যে এই ভাগৱত প্ৰতিষ্ঠা দিৱসটি অসমৰ পৰা পুনৰ আৰম্ভ কৰি আৰু সেই আৰম্ভ নলবাৰী জিলাৰ পৰাই হ'ব। সেয়ে আজি আহি এই ঘৰত আমি উপনীত হৈছোহি আৰু খন্তেক পিছৰে পৰা এই ভাগৱত প্ৰতিষ্ঠা দিৱস আৰম্ভ হ'ব। মই এইখিনিতে আমাৰ ধৰ্ম শ্বহীদ গোস্বামীদেৱৰ তেখেতৰ পবিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰী ভগৱান শ্ৰীহৰিৰ ওচৰত ভক্তি ভৰা সেৱা নিবেদন কৰিছো। তেখেতৰ গুণ নাম যাতে অনাগত দিনত বিয়পি যায় আৰু সকলোৰে হৃদয়ত হৃদয়ঙ্গম হয়। ভাগৱত কেৱল আমাৰ এখন ধৰ্মগ্ৰন্থই নহয়, ভাগৱত এখন সনাতন ধৰ্মৰ নীতি শাস্ত্ৰ। আমি সনাতনী হৈও যিসকলে ভাগৱত নীতি শাস্ত্ৰৰ নিয়ম নামানি অনীতিৰ আশ্ৰয় লৈছো, সেইসকল নামতহে সনাতন, কিন্তু কামত নহয়। গতিকে এই বৈষ্ণৱসকল, আমি সনাতনী বীৰ হিন্দু সেনা অসমৰ তৰফৰ পৰা এই অনুষ্ঠান ভাগি পাতিবলৈ লওঁতে যি ভুল ত্ৰুটি আমাৰ ৰৈ গৈছিল, সকলোৰে ওচৰত সভক্তিৰে প্ৰাৰ্থনা জনাইছো যাতে আমাৰ সকলো ভুল ত্ৰুটি আপোনালোকৰে ভাতৃ সন্তান হিচাপে মাৰ্জনা কৰি দিয়ে। সৰুৱে পানী পেলাই ডাঙৰ পিছলটো খাই পৰে। গতিকে ধৰি লওক, আমি আমাৰ কিবা কাৰণত যদি ভুল হৈ গৈছে, আমি আপোনালোকৰ সন্তান হিচাপে পানী পেলাইছিলো আৰু তাৰ বাবে আপোনালোকে দুখ পাব লগা হৈছে বুলি ধৰি লৈ আমাক যাতে মাৰ্জনা কৰি দিয়ে। আৰু এই সুধিবৃন্দ, এইয়া আৰম্ভণি। ভুল হোৱাটো নিশ্চয় স্বাভাৱিক। আমি কোনো নীতি নিয়ম নাজানো আৰু কেনেদৰে আগবাঢ়িব লাগে তাকো আমি নাজানো। সেয়ে যিমানখিনি ভুল হৈছে, সকলো ভুলৰ মাৰ্জনা বিচাৰি মই ক্ষমা প্ৰাৰ্থনা কৰিছো। আৰু ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়টো ধৰ্ম চৰিত্ৰক উদ্দেশ্যি যি দুভাষিমান পদ লিপিবদ্ধ হৈছিল, তাতেই মই আজি এই অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছো। আৰু তাৰ পিছতেই আমাৰ যিসকলে নামতি আয়তী দল আদি উপস্থিত হৈছে, তেওঁলোক ওপৰলৈ আহি এটা নামতি দলে দুষাৰকৈ নাম গাই যাতে আমাক কৃতাৰ্থ কৰে। অঘাই সহস্ৰী বেদক
ক্ষেত্র মহাপুণ্য মানে পুটু পোপা তিলাপ মই বহুত কিবা নাজানো, গতিকে ভাগৱতৰ কথা পৌনককে আদি কৰি যেনেধৰণে ঋষিমুনিসকলে শুনিছো, ঠিক আজি এই আসনতে বহি যোগ্যসকলে, বিজ্ঞসকলে, অভিজ্ঞসকলে, জ্ঞানীসকলে